যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক তিনিটা চাৰিটা কথা কৈ ইনচাল্ট কৰিছে আৰু তৎসত্ত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে সেইটো বোলে আহিব লাগিছিল ক'লৈ কৰ্ণাটকলৈ। মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে। কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট, তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে। গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি? অসম ডেভেলপড হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপড হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপড হ'ব নালাগিব নেকি? আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব, এখন উন্নত ভাৰত হ'ব। কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিজ নাই, অসমৰ মানুহ স্কিল্ড নহয়, কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ। মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰগে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান জনাইছোঁ।